তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া যাব লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটি আৰু এতিয়া বৰ্তমান আছোঁ ষ্টেডিয়ামতে। তো এতিয়া যাম গুৱাহাটী ইউনিভাৰ্চিটি। তো লগৰটোৰ থাৰ্ড গ্ৰেডৰ এক্সাম আছে, তো তাত থৈ আহিবলৈ যাম, লগতে ভিডিঅ' এটাও বনাম বুলি ভাবিছোঁ। তো বহুত দিন হ'ল তেনেকৈ ব্লগ বনোৱাই নাই, 15-20 দিন হৈ গ'ল, একো ব্লগিং কৰাই নাই। তো কৰিম লাহেকৈ। তো নতুন আমাৰ ফেমিলি মেম্বাৰ আহি লওক, তো নতুন বাইক এখন আহিব, তাৰপিছতে ভালকৈ ভিডিঅ' বনাম আৰু টাইম আছে বাৰু, 1 মাহমান আছে। তো তাৰপিছতহে আহিব। বাকী চাওক না কি ধুনীয়া লাগি আছে ৱেডাৰটো, চাওক না ভিউটো কি মজা লাগি আছে। তো লগ পাই আছোঁ মটৰ ব্লগিঙত। তো ৰেড গাইজ পাই গ'লোহি গড়চুক, আৰু মই ভিডিঅ' বনোৱাই হোৱা নাই, মই বাইক চলোৱা নাই, সিয়ে চলাই আছে। তো ইউনিভাৰ্চিটিত ইয়াৰ এক্সাম আছে আজি থাৰ্ড গ্ৰেডৰ, তো তাৰ পাই লওঁগৈ। তো তাৰপিছতহে মই মটৰ ব্লগিং কৰিম আৰু তাৰপিছতহে ভালকৈ লগ পাম। তো ৰাস্তাত এডোখৰ দেখাই দিলোঁ, তো লগ পাই আছোঁ একেবাৰে তাত। পাই গ'লোহি গুৱাহাটী ইউনিভাৰ্চিটি। তো সিহঁতৰ একেবাৰে জালুকবাৰীৰ পৰা কাষতে, সামাজিক ক্ষেত্ৰৰ কাষতে চেণ্টাৰটো পৰিছে, মানে ইউনিভাৰ্চিটি গেটৰ ভিতৰত সোমায়ে চেণ্টাৰটো পৰিছে। এইফালে সি লাইনত গ'ল, তো মোবাইল একো অনা নাই সি। তো বাইকত মই লৈ আহিলোঁ, এতিয়া মই গুচি যাম ইয়াৰ বাইকখন লৈ। তো সি আহোঁতে বাছে কিবাহত আহি যাব আৰু। তো ৰাইট গাইজ মই এতিয়া আছোঁ ইউনিভাৰ্চিটিৰ ভিতৰতে, আৰু ইফালে লগৰটোক এৰি দিলোঁ, মানে সি থাৰ্ড গ্ৰেডৰ এক্সাম দিব আহিছে কৈছিলোঁৱে, তো তাক তাতে এৰি দিলোঁ। এতিয়া মই গুচি যাম ডাইৰেক্ট ৰুমত, আৰু এনেকৈ ইউনিভাৰ্চিটিখনৰ এফালে গৈ মানে 7 মাইল হৈ এনেকৈ ঘূৰি আহি আকৌ গুচি যাম। এইডোখৰতে ইউ টাৰ্ণ নাছিল, মানে সেইকাৰণে এফালে ভিতৰৰ ফালে গৈ এপাক ঘূৰি আহোঁ বুলি আহি দিলোঁ। এইবিলাক চাওক, চব এক্সামৰ কাৰণে ৰখি আছে। তো এইখনে হৈছে গুৱাহাটী ইউনিভাৰ্চিটি, বহুত বেছি ডাঙৰ, চব লাইন লাগি ৰখি আছে, এইবিলাক সোমাব দিয়া নাই। তাতে কিন্তু মোৰ লগৰটো যোনটো চেণ্টাৰত পৰিছে তাতে মানে সোমাব দিলে। এইখনে হৈছে ইউনিভাৰ্চিটিৰ মেইন গেট, গুৱাহাটী ইউনিভাৰ্চিটি। ঠাইখিনি ভাল লাগে, কিন্তু আগতেও মই এইফালে থাকিছিলোঁ 7 মাইলত। তো বঢ়িয়া লাগে ঠাইখিনি, একদম ঠাণ্ডা পৰিৱেশ, মজা লাগে মানে ইয়াৰ পৰিৱেশটো। চাওক না পুৰা গছ-গছনি একদম, মানে এইফালেও লাইন লাগি আছে, চবফালে মানুহে মানে চাওক না ইমান বেছি ভিৰ আজি, মানে ছানডে তথাপিও বহুত বেছি ভিৰ, আৰু চব এক্সামৰ কাৰণে বেছি ভিৰ লাগিছে মানে আজি। এইফালে চাওক ৰাইট চাইডে গাড়ীয়ে গাড়ী। তো ৰাইট গাইজ বহুত দিনৰ পিছত আজি মটৰ ব্লগত লগ পাই আছোঁ, মানে ব্লগিং বহুত দিনৰ পিছত কৰি আছোঁ। বহুত দিন হ'ল মানে ভিডিঅ' বনোৱা নাছিলোঁ, তো বহুত দিনৰ পিছত আজি মানে ভিডিঅ' বনাই আছোঁ। আজিও বনোৱা নহ'লে হয়, তো লগৰটোক ইয়াত থ'ব হোৱাৰ কাৰণেহে মানে ভিডিঅ' বনোৱা হৈছে, নহ'লে মানে আজিও ভিডিঅ' বনোৱা কোনো একো হেৰি নাছিলেই মানে। কিন্তু ইয়াত তামাম হৰ্ণ লগাই থৈছে, ইয়াতো ইয়াৰে হৰ্ণ। স্পীডটো বহুত কম ধৰি আছে, বেছি স্পীড যাব নোৱাৰি। মানে বহুত দিন হ'ল, প্ৰায় 1 মাহমান হ'ল ভিডিঅ' বনোৱা নাই, মানে 1 মাহ নাই, 20-25 দিন হ'ল ভিডিঅ' বনোৱা নাই, সেইকাৰণে মানে পাহৰিয়ে গৈছোঁ গোটেই। এতিয়াৰ পৰা কণ্টিনিউ কৰিম বাৰু, নতুন ফেমিলি মেম্বাৰো আহিব যিহেতু। তো কোনখন হয় কি হয় মই আগলৈ আৰু দেখাম, আৰু এইটো মাহৰ লাষ্টলৈ, ছেপ্টেম্বৰৰ লাষ্টলৈ কৈ দিম আপোনালোকক। তো মই চাব যোৱাই নাই এতিয়ালৈকে, চাব যামহে। তো যেতিয়া যাওঁ তেতিয়া ব্লগ বনাম, তো তেতিয়া আপোনালোকক দেখাই দিম। ইয়াতে মানে চাউণ্ডটোৱে মজা লাগে RPM-ৰ, য'তে ত'তে ৰখাই। ভাই সাহাব ऐसा मत करो यार, दिल से बुरा लगता है। Oh my God, what a RPM! তো এইফালে পাই গ'লোহি গড়চুক। তো এতিয়া যাব লাগিব ইয়াতে লেফ্ট, মানে আজি তেনেকৈ ক'তো যোৱাই নহ'ল, আৰু অকল তাক থ'বলৈ বুলিহে যোৱা হ'ল। বাকী ইউনিভাৰ্চিটিখন অলপ চলপ দেখালোঁ, আৰু এইটো গলিতে সোমাই দিওঁ। ইমান ভিৰ, ধিৰেণ পাৰাততো পূৰা আৰু ভিৰ লাগি থাকিব। চ' এইটো গলিতে বিন্দাছ গুচি যাওঁ। ডাইৰেক্ট মানে আমাৰ ষ্টেডিয়ামৰ কাষতে ওলামগৈ। আৰে ভাই চাহাব ক'ত আহি আছোঁ বে, বিৰাট লেতেৰা এই ঠাইখিনি। এইফালে চাওক না ভৰলু নদীখন কি অৱস্থা, সেইফালে আগত আমাৰ ষ্টেডিয়ামটো। 2 days later অলৰাইট গাইজ, চেম ব্লগত আকৌ লগ পাই গ'লোঁ। তো আজি হৈছে বিশ্বকৰ্মা পূজা, তো সকলোকে কৈছোঁ হেপী বিশ্বকৰ্মা পূজা। তো এতিয়া বাইক চাইক ধুই আছোঁ, চাওক এইফালে বাইক পূৰা ধুই থকা হৈছে। একদম মৰ্ণিং 4:30টাতে উঠিলোঁ, উঠি অলপমান ৰানিং কৰিলোঁ, তাৰপিছত এতিয়া বাইক ধুই আছোঁ। তাৰপিছত আকৌ যাম গা চা ধুই, আকৌ বাইক পূজা কৰিব লাগিব। বাকী চাওক মৰ্ণিং ভিউটো কিমান ধুনীয়া লাগি আছে এইফালে ষ্টেডিয়ামৰ ভিতৰত। এইফালে চাওক পাহাৰখন, মজা লাগি আছে মৰ্ণিং। নিউ ফেমিলি মেম্বাৰ এখন অহা কথাও আছে, তো সেইখন এইবছৰ নাপালোঁ বাৰু বিশ্বকৰ্মা পূজাত, বাট নেক্সট ইয়েৰ পূজা কৰিম। তো এতিয়া চাওঁ, মানে বাইকখন ধুই লওঁ ভালকৈ, তো ধুই মেলি পূজা চূজা কৰিব লাগিব। তাৰপিছত ক'ত যাওঁ কি চাওঁ, ক'ৰবাত ওলাইও যাব লাগিব। এইফালে চাওক পুৰা বাইক ধুই আছোঁ।
বাইক ধোৱা হ'লেই আৰু ধুই আছোঁ এই বাইক ধোৱা হ'লেই আৰু অলপমান তো গাইছ আজি হ'ল বিশ্বকৰ্মা পূজা তো এতিয়া যাওঁ বাইক চাইকটো ধুলোঁ ৰাতিপুৱা গোটেইখিনি দেখালোৱে তো শুই উঠিয়ে বাইক ধুলোঁ গোটেইবিলাক গা চা ধুই একদম অল ৰেডি তো এতিয়া গৈ আছোঁ দোকানত তো বাইকৰ কাৰণে মালা আনিম ধূপ আনিম তো আনি পিনি ৰুমত আকৌ পূজা কৰিবহি লাগিব বাইকখন তো যাওঁ এতিয়া যাওঁ এতিয়া দোকানত তো দোকানত গৈ মালা চালা গোটেইবিলাক আনি লওঁ তাৰপিছত বাইকখন পূজা কৰিম তো তাৰপিছত ইভিনিঙত চাওঁ ক'ৰবাত যাওঁ নেকি এতিয়াতো বহুত বেছি ৰ'দ দি আছে ক'ত যাম চাওঁ ইভিনিঙত যদি ক'ৰবাত যাওঁ দেখাম আপোনালোক তো এইফালে মই মালা আৰু ধূপ ল'ব আহিছোঁ তো লৈ লওঁ তাৰপিছত যাওঁ নিজে ধূপ চুপ জ্বলাই পূজা কৰিম তো এখন দোকানতে দেখিলোঁ বহুত মালা আছে ষ্টেডিয়ামৰ একেবাৰে ওচৰতে তো মালা চালা লৈ লওঁ ভিতৰত সোমাই তো তাৰপিছত যাওঁ আকৌ গৈ পেলাই নিজে পূজা কৰোঁগৈ তো গাইছ ইয়াতে লৈ ল'লোঁ মালা আৰু ধূপ বেলেগ একো নালাগে মালা আৰু ধূপ লৈ ল'লোঁ হৈ যাব এতিয়া গৈ মই বাইকখন নিজে পূজা কৰোঁগৈ ৰ'দটো বহুত আহিছে তো এতিয়া ক'তো ওলাই নাযাওঁ ইভিনিঙতহে যাওঁ নে নাযাওঁ এবাৰ ভাবিব লাগিব যদি মন যায় তেতিয়াহ'লে যাম আৰু যদি মন নাযায় তেতিয়াহ'লে নাযাওঁৱে আজি ক'তো চাই লওঁ কি হয় কি নহয় তো এতিয়াতো ডাইৰেক্ট যাওঁ ৰুমত গৈ পূজা চূজা কৰি লওঁ তাৰপিছত লগ পাই আছোঁ এইফালে মালা ধূপ লৈ আহিলোঁ তো মালাডাল লগাই লওঁ ধূপ জ্বলাই লওঁ তো তাৰপিছত লগ পাই আছোঁ সেকেন্ড মনে মনে থাকাচোন শুনি থাকা না তো গাইছ এইফালে বাইকখন পূজা চূজা কৰিলোঁ এইফালে চাওক পূৰা পূজা চূজা কৰি ধূপ চুপ লগাই দিলোঁ তো থেংক ইউ মোৰ লগত 5.5 বছৰ ইমান ধুনীয়াকৈ থকাৰ কাৰণে আৰু আগলৈও থাকিব বুলি আশা কৰিলোঁ তো এখন মোৰ লগত সদায় থাকিব তো যিমানে নতুন বাইক আহক কিবা আহক এখন কেতিয়াও চেল নকৰোঁ এখন সদায় মোৰ লগতে থাকিব এনেকৈয়ে থাকিব বাৰু নতুন কিবা লোৱাৰ পিছত এখন ঘৰত থৈ আহিম বা এখন সদায় থাকিব মোৰ লগত আজি 5.5 বছৰ এদিনো মোক ধোকা দিয়া নাই বাইকখনে বহুতে ধোকা দিলে কিন্তু এইখনে আজিলৈকে একদিনো ধোকা দিয়া নাই 5.5 বছৰ থেংক ইউ তো আজি ভিডিঅ'টো ইমানে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি অলপ টেপ কৰি দিব তো সেয়াই আৰু আজি ভিডিঅ'টো এনেকুৱাই আছিল তো চাওঁ কেতিয়া ফেমিলি মেম্বাৰ আহে আমাৰ নতুন তো অহাৰ পিছতে আপোনালোকক ভালকৈ লগ পাম আৰু তো এতিয়াও বনাই থাকিম বাৰু ভিডিঅ' তো তেতিয়া আৰু ভালকৈ পূৰা কণ্টেণ্ট আহিব আৰু ভাল ভাল কণ্টেণ্ট আহিব তো লং ৰাইডো কৰিম তো এতিয়া হ'ব এতিয়া আজি ভিডিঅ'টো ইমানে তো বাই বাই